নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো আগবাইছো আজি প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো আপোনালোকক জনোৱাৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰ কেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাইছো আজি প্ৰথমটো খবৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি জনাইছে যে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আৰু এখন দীঘল দলং হ'বলৈ গৈ আছে বুলি জনাইছে। আৰু যিখন দলং নিৰ্মাণ কৰা হ'ব প্ৰায় 1400 কোটি টকা খৰচা কৰি। প্ৰায় 1400 কোটি টকা খৰচা কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু এখন দলং নিৰ্মাণ কৰিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে। আৰু এই দলংখন নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰা হৈছে L&T কোম্পানীক। L&T কোম্পানীয়ে এই দলংখন নিৰ্মাণ কৰিব। দলংখন সম্পূৰ্ণ লোহাৰৰ ব্ৰিজ হ'ব বুলি জনাইছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনোৱা অনুসৰি কেন্দ্ৰৰ পৰা এপ্ৰুভ হৈ গৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত বনিব লগা এই দলংখন। আৰু এই দলংখনত দুটা ব্যৱস্থা থাকিব। এটা ব্যৱস্থা হ'ল আপোনাৰ যাব পাৰিব গাড়ী বা বাইক, মানুহ যাবৰ কাৰণে বা ধৰি লওক মানে সেই আৰু বাই ৰোড ট্ৰেভেল কৰিবৰ কাৰণে, আৰু অন্য এটা ব্যৱস্থা থাকিব ট্ৰেইনৰ, যেনেকৈ নেকি বগীবিল দলংখন। আৰু ঠিক তেনেকুৱা হ'ব এই দলংখন। প্ৰায় 1400 কোটি টকা খৰচা কৰিব। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা অলৰেডি এপ্ৰুভ হৈ গৈছে এই দলংখনৰ বাবে। 2029 চনৰ ভিতৰত কমপ্লিট হ'ব বুলি জনাইছে। মানে আৰু 3 বছৰৰ ভিতৰত এই দলংখন কমপ্লিট হৈ যাব। খুব কম দিনৰ ভিতৰত কিন্তু বনাব। 2029 চনৰ ভিতৰত 3 বছৰতে কমপ্লিট হ'ব এই দলংখন। L&T এই দলংখন নিৰ্মাণ কৰিব। মানে আমি এতিয়া ক'ব পাৰিম যে ব্ৰহ্মপুত্ৰৰ নদীৰ ওপৰত আৰু এখন দলং হ'ল আমাৰ অসমত। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জিঅ' চিম কাৰ্ড ব্যৱহাৰকাৰীসকলৰ কাৰণে। তো জিঅ'য়ে লঞ্চ কৰিছে জিঅ'ৰ নতুন এটা ৰিচাৰ্জ প্লেন, যিটো ট্ৰুলি 5G আনলিমিটেড হয় বুলি কৈছে। মানে এই ৰিচাৰ্জ প্লেনটোত আপোনালোকে 5Gৰ আনলিমিটেড ডাটা ব্যৱহাৰ কৰিব পাৰিব। ৰিচাৰ্জ প্লেনটোৰ দাম হৈছে 198 ডেইলি 2 GB কৈ ডাটা আপোনালোকে লাভ কৰিব। লগতে ডেইলি 100 SMS আনলিমিটেড কলিং লাভ কৰিব। কিন্তু ভেলিডিটিটো হ'ব মাত্ৰ 14 দিনৰ। মাত্ৰ 14 দিনৰ কাৰণেহে ডেইলি 2 GB কৈ ডাটা ব্যৱহাৰ কৰিব পাৰিব। কিন্তু আনলিমিটেড ডাটা আপোনালোকে পাই থাকিব। মানে যিসকল লোকে 5G ফোন ব্যৱহাৰ কৰে তেওঁলোকে আনলিমিটেড ডাটা ব্যৱহাৰ কৰিব পাৰিব কোনো সীমা নথকাকৈ। বাকী যিসকলে 4G মোবাইল ফোন ব্যৱহাৰ কৰে তো তেওঁলোকে ক'বলৈ গ'লে মানে ডেইলি 2 GB কেহে ডাটা লাভ কৰিব। কিন্তু এইখিনিতে মেইন সমস্যাটো হৈ গ'ল, আপোনালোকে যদি আল্টিমেটলি চাবলৈ যায় গোটেই মাহটো যদি কেলকুলেট কৰে প্ৰায় 400 টকামান পৰি যাব এই ৰিচাৰ্জটো। 198 টকা। মানে মাহেকত আপোনালোকে দুবাৰ ৰিচাৰ্জ কৰিব লাগিব এইটো। গতিকতে প্ৰায় 400 টকা হ'বগে। কিন্তু মানে যিসকল লোকে আৰু একেলগতে 400 টকা পে' কৰিব নোৱাৰে তো তেওঁলোকে 14 দিনৰ কাৰণে ৰিচাৰ্জটো ভৰাব পাৰে। তো 14 দিনৰ বাবে 198 টকা, ডেইলি 2 GB কৈ ডাটা পাব, 100টাকৈ SMS পাব, আৰু লগতে আনলিমিটেড কলিং লাভ কৰিব। 5G যিসকল ইউজাৰ্ছ আছে তেওঁলোকে আনলিমিটেড ডাটা ব্যৱহাৰ কৰিব পাৰিব। 5G আনলিমিটেড ডাটা। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। খবৰলৈ পৰিছে যোৱাকালি দুলীয়াজানত মুকলি কৰিলে অসম চৰকাৰে আৰু এখন উৰণীয়া সেতু। মানে আৰু এখন ফ্লাইঅভাৰ যোৱাকালি শুভ উদ্বোধন কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। তো দুলীয়াজানত নিৰ্মাণ কৰি থকা এই উৰণীয়া সেতুখনৰ সৰ্বমুঠ ব্যয় হৈছে প্ৰায় 72 কোটি টকা। তাৰে অসম চৰকাৰে খৰচা কৰিছে 47 কোটি টকা আৰু কেন্দ্ৰ চৰকাৰে খৰচা কৰিছে 25 কোটি টকা। তো কেন্দ্ৰ চৰকাৰে ইয়াতে পইচা খৰচা কৰাৰ কাৰণটো হৈ গ'ল যে ফ্লাইঅভাৰখন বহুৱা হৈছে ৰেলৱে ক্ৰছিঙৰ ওপৰত। তো ৰেলৱে ক্ৰছিঙৰ ওপৰত যিহেতু ফ্লাইঅভাৰখন বঢ়োৱা হৈছে তো তাৰ কাৰণে ৰেলৱে মানে ভাৰত চৰকাৰৰ ফালৰ পৰা 25 কোটি ইয়াতে ইনভেষ্ট কৰা হৈছে, বা 25 কোটি টকা ভাৰতৰ ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অসম চৰকাৰক দিছে। আৰু এইখন এখন মানে বহুত দীঘল দলং, যথেষ্ট হিউজ এখন ফ্লাইঅভাৰ নিৰ্মাণ কৰি আছিলে। তো আজিৰ পৰা প্ৰায় 5-6 দিনমান আগত মই সিফাললৈ গৈছিলোঁ দুলীয়াজানৰ ফাললৈ। তো তেতিয়াতো ইনকমপ্লিট হৈ আছিলে কামখিনি, মানে কমপ্লিট হোৱা নাছিলে।
পুৰা লগালগ মানে কামখিনি চাগে ৰাতি দিনে ৰাতিয়ে লাগি বনাই দিলে এতিয়া কমপ্লিট হ'ল যোৱাকালি সেইখন উদ্বোধনো কৰিলে ৭২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছে সেই ফ্লাইঅভাৰখন আৰু তাত ফ্লাইঅভাৰখনৰ দৰকাৰ আছিলেও মানে কি হয় ৰাস্তাটো বৰ বিশেষ ভাল নাছিলে সৰু ঠেক এখন দলং আছিলে তো তাতে আপোনাৰ কি হয় ৰেল ক্ৰছিং আছিলে পাৰ হৈ যাব লাগে দুৰ্ঘটনা হোৱাৰ চান্সেছ থাকে তো তাৰ কাৰণে ফ্লাইঅভাৰখন নিৰ্মাণ কৰি দিলে দীঘলীয়া ফ্লাইঅভাৰ কিন্তু দেই যথেষ্ট দীঘল ফ্লাইঅভাৰখন তো ইয়াৰ ফলত কি হ'ব এতিয়া মানুহবিলাকে যানজঁট নোহোৱাকৈ অহৰহ পাৰ হৈও থাকিব পাৰিব আৰু লগতে এক্সিডেণ্টৰ সমস্যাটো নাইকিয়া হৈ পৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত বৰ্তমান সময়ত হোটেল ৰুমতকৈ হোমষ্টে বেছিকৈ চলিবলৈ লৈছে আগতে মানুহবিলাকে যেতিয়া ক'ৰবাত থাকিবলৈ যায় বা ক'ৰবাত যেতিয়া ঘূৰিবলৈ যায় আগতে হোটেল ৰুমবিলাক ভাড়াত লয় কিন্তু আজিকালি হোটেল ৰুমৰ কনচেপ্টটো গুচি গৈছে আজিকালি হোমষ্টেৰ কনচেপ্টটো আহিছে মানে হোমষ্টে আৰু হোটেল এই দুয়োটা সম্পূৰ্ণ বেলেগ বুলি ক'ব পাৰি দুয়োটাতে পইচাই পে কৰিব লাগে দুয়োটাই 24 ঘণ্টাৰ বাবে ভাড়াত ল'ব পাৰি কিন্তু ইয়াতে মানে হোমষ্টে আৰু হোটেল ৰুমৰ কনচেপ্টটো টোটেলি বেলেগ হোমষ্টে হৈছে আপোনালোকে গোটেই ঘৰটো লাভ কৰিব এৰাতিৰ কাৰণে বা দুৰাতিৰ কাৰণে যিমান দিনৰ কাৰণে ল'ব বিচাৰিছে গোটেই ঘৰটো পাব মানে কিচেনৰ পৰা আৰম্ভ কৰি বেডৰুমৰ পৰা আৰম্ভ কৰি লেট্ৰিন বাথৰুমৰ পৰা আৰম্ভ কৰি মানে এটা ঘৰত যি বস্তু থাকে গোটেইখিনি আপোনালোকে লাভ কৰিব মানে ভাত পানী বনোৱাৰ পৰা আৰম্ভ কৰি গোটেই বস্তুবিলাক লাভ কৰিব আৰু ঠিক আছে আপোনালোকে গেছৰ পৰা আৰম্ভ কৰি কুকাৰ চুকাৰ মুঠতে এখন ঘৰত যি বস্তু থাকে গোটেইবিলাক বস্তু আপোনালোকে লাভ কৰিব হোমষ্টেত আপোনালোকে ৰুমটো ল'লে বা ঘৰটো ল'লে যেই দিনৰ কাৰণে নহওক ল'লে তাতে ভাত পানী ৰান্ধি মিলি খাই মিলি আপোনালোকে ধুনীয়াকৈ থাকিব পাৰিব কিন্তু হোটেলৰ কনচেপ্টটো হৈছে কি কেৱল আপোনালোকে বেডৰুমটোহে লাভ কৰিব তাত থাকিব পাৰিব 24 ঘণ্টাৰ বাবেই হওক 48 ঘণ্টাৰ বাবেই হওক যিমান দিনৰ কাৰণেই নহওক আপোনালোকে ল'লে খোৱা মেলাটো আপোনালোকে বাহিৰত কৰি আহিব লাগিব নহ'লে সেই হোটেলখনৰ কেণ্টিনত যি বনায় সেইটো খাব লাগিব তো অলপমান কষ্টলি হৈ যায় হোটেলত থকাটো অকণমান কষ্টলি হৈ যায় যিসকলে ঘৰুৱা পৰিৱেশত থাকে তেওঁলোকে হোটেল ৰুমত পটকে এডজাষ্ট হ'ব নোৱাৰে তো তাৰ কাৰণে এই হোমষ্টেৰ কনচেপ্টটো আহিলে আৰু আমাৰ অসমত এতিয়া পুৰা পপুলাৰ হৈছে হোমষ্টে কনচেপ্টটো তো তাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কি কৰিছে এতিয়া আমাৰ অসমৰ যিমানবিলাক হোমষ্টে আছে গোটেই হোমষ্টেবিলাকৰ কাৰণে এটা ৱেবছাইট বনাব বুলি কৈছে কেতিয়াবা কোনোবা লোকে যদি অসমলৈ ভ্ৰমণ কৰিবলৈ আহে বা আপুনিও যদি ক'ৰবাত ভ্ৰমণ কৰিবলৈ যায় হোটেল ৰুমৰ পৰিৱৰ্তে সেই হোমষ্টেৰ ৱেবছাইটটোত গৈ আপোনালোকে নিজৰ কাৰণে এটা ঘৰ বুক কৰিব পাৰিব এদিনৰ কাৰণে বা দুদিনৰ কাৰণে বা 3 দিনৰ কাৰণে যেই দিনৰ কাৰণে বুক কৰিব বিচাৰিছে সেই দিনৰ কাৰণে হোমষ্টে বুক কৰিব পাৰিব যাতে আপোনালোকৰ কোনো অসুবিধা নহয় তাৰ কাৰণে গোটেই অসমৰ হোমষ্টেবিলাক সেই ৱেবছাইটটোত থাকিব আপোনালোকে আৰামছে সেই হোমষ্টেবিলাকত থাকিবগে পাৰিব মানে হোমষ্টেবিলাক ভাল কেতিয়াবা ক'ৰবাত গ'লে আপোনালোকে হোটেল ৰুমৰ পৰিৱৰ্তে হোমষ্টে ল'ব তো আপোনালোকে নিজে বনাই মেলি খালে খৰচাটো কমিব ভালদৰে খাবও পাৰিব আৰু হোটেলৰ তুলনাত হোমষ্টেৰ খৰচাটো যথেষ্ট কম আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মণিপুৰৰ পৰা তো মণিপুৰত 2027 চনত হ'ব নিৰ্বাচন তো মণিপুৰত গোষ্ঠীগত সংঘৰ্ষ হৈ থকা 2 বছৰ পাৰ হ'ল তো গোষ্ঠীগত সংঘৰ্ষ অবিৰতভাৱে মণিপুৰত হৈ আছে এতিয়ালৈকে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষ ৰখাবৰ কাৰণে বৰ বিশেষ একো পদক্ষেপ লোৱা দেখিবলৈ আমি পোৱা নাই গোষ্ঠীগত সংঘৰ্ষ হৈয়ে আছে তো ইয়াৰ পূৰ্বে মণিপুৰৰ ওপৰত মই এটা খবৰ দিওঁতে এজন দাদাই কৈছে যে তুমি মণিপুৰৰ সংঘৰ্ষৰ বিষয়ে নাজানা গতিকে এই সম্পৰ্কত বৰ বিশেষ মানে মোৰ অপিনিয়ন দিবলৈ মানা কৰিছে তো মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ ওপৰত আপুনিও চেনেলটোত এটা ভিডিঅ' প্ৰস্তুত কৰি ৰাখিছোঁ আপোনালোকে চাব পাৰে A to Z ডিটেইলছ দিয়া আছে যে কিয় যুদ্ধ আৰম্ভ হৈছিলে মানে কিয় আৰম্ভ হৈছে কি কাৰণ গোটেইবিলাক কাহিনী দিয়া আছে আপোনালোকে চাবগে পাৰে ইয়াতে চৰকাৰৰ কি ভূমিকা আছিলে মানে সেই কাজিয়াটো ৰখোৱাৰ ক্ষেত্ৰত গোটেইবিলাক ডিটেইলছ দিয়া আছে আপোনালোকে চাবগে পাৰে আপন নিউজ চেনেলটোত বাৰু যি কি নহওক এতিয়া কথা হৈ গ'ল কি মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষ নাই মানে খাম কটাই নাই অবিৰতভাৱে চলিয়ে আছে আহি গ'ল 27 চনত নিৰ্বাচন এতিয়া মণিপুৰত নতুন চৰকাৰ গঠন কৰিবৰ কাৰণে এগৰাকী মহিলা ওলাই পৰিছে যেনেকৈ নেকি ৱেষ্ট বেংগলত মমতা বেনাৰ্জীয়ে গোটেই ৱেষ্ট বেংগলখন চম্ভালি আছিলে ঠিক তেনেকৈ এতিয়া মণিপুৰখন চম্ভালিবৰ কাৰণে এগৰাকী মহিলা ওলাই আহিছে এগৰাকী মহিলাই এইবাৰ ৱেষ্ট বেংগলখন মণিপুৰখন চম্ভালিব মানে মণিপুৰৰ ৰাজনীতিত খলকনি তুলিবৰ কাৰণে এগৰাকী মহিলা ওলাই আহিছে যাতে সেই দীৰ্ঘদিন চলি থকা যি সংঘৰ্ষ হেয়া
নাইকিয়া কৰিব পাৰে আগৈছো ইয়াৰ পাছৰটো খবৰৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নগাঁৱৰ পৰা খবৰ ওলাই পৰিছে নগাঁৱত এজন ডক্টৰে মৰণোত্তৰ পৰীক্ষা মানে পোষ্টমাৰ্টাম ৰিপৰ্ট হাল সলনি কৰিবৰ কাৰণে পইচা লৈছিল বুলি খবৰ ওলাই পৰিছে চাওকচোন ডক্টৰো এনেকুৱা হৈ গৈছে পইচাৰ কাৰণেহে কাম কৰে তাকো মৰণোত্তৰ পৰীক্ষা সলনি কৰিবৰ কাৰণে পইচা লৈছিলে বুলি খবৰ ওলাই পৰিছে তো এটা এক্সিডেন্টত এজন লৰাৰ মৃত্যু হৈছিল তো সেই মৃত্যু হোৱা লৰাজনৰ পৰিয়ালৰ পৰা মানে মাক দেউতাকৰ পৰা ধন দাবী কৰিছিল এজন ডক্টৰে আৰু সেই ডক্টৰজনক এতিয়া সাসপেন্ড কৰা হৈছে বুলি খবৰ ওলাই পৰিছে তো ডক্টৰজনৰ নাম হৈছে ডাক্তৰ মনোজ কুমাৰ সিনহা তো তেখেতক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেফতাৰ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সলনিৰ বাবদ তেখেতে ধন লৈছিল বোলে আৰু এতিয়া তেখেতক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে ডক্টৰক মানুহে ভগৱান ৰূপে পূজা কৰে ভগৱান ৰূপে ভাবে আৰু সেই ডক্টৰ সকলে আজিকালি মানে সকলো নহয় কিছুমান ডক্টৰে আজিকালি কেৱল পইচাৰ কাৰণেহে কান্দি থাকে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমতো এতিয়া বোলে আইপিএলৰ নিচিনা খেল হ'ব যেনেকৈ নেকি আইপিএল খেলখন গোটেই ৱৰ্ল্ডৰ ভিত্তিতে হয় আৰু খেলখন অনুষ্ঠিত কৰে আমাৰ ভাৰতে কিন্তু ৱৰ্ল্ডৰ ক্ৰিকেটাৰসকল আহে আইপিএল খেলিবৰ কাৰণে ঠিক তেনেকৈ এতিয়া আমাৰ অসম চৰকাৰে অৰ্গেনাইজ কৰিব আমাৰ খেল মানে আইপিএলৰ সদৃশ প্ৰিমিয়াৰ লীগ এতিয়া আমাৰ অসমে হোষ্ট কৰিব বুলি জনাইছে অসম চৰকাৰে অনুষ্ঠিত কৰিব বুলি জনাইছে আৰু ইতিমধ্যে কেইবাখনো ডিস্ট্ৰিক্টৰ পৰা টিম ওলাই পৰিছে অসমৰ লৰাসকলৰ কাৰণে ভাল কথা মানে যিসকল লৰাই ক্ৰিকেট খেল খেলে তেওঁলোকৰ কাৰণে এইটো এটা বিৰাটেই ভাল কথা খবৰ ওলোৱা অনুসৰি আমাৰ অসমৰ 8টা দলৰ নাম এতিয়ালৈকে ঘোষণা কৰা হৈছে অসম প্ৰিমিয়াৰ লীগৰ বাবে দলকেইটা হৈছে গুৱাহাটী ৰয়েলছ যোৰহাট ষ্টেলিয়নছ তাৰ লগতে তেজপুৰ টাইটেন্স ডিব্ৰুগড় ৱাৰিছ নগাঁও ৰেঞ্জাৰ্ছ বৰপেটা ব্ৰেভছ চৰাইদেউ ছানৰাইজাৰ্ছ বৰাক লিজেণ্ডছ তো এনেকৈ প্ৰায় 8টাকৈ দল ওলাই পৰিছে আৰু এই খেলসমূহ সম্প্ৰচাৰ কৰা হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ত সম্প্ৰচাৰ কৰা হ'ব বুলি জনাইছে তো যিবিলাক লৰাই নেকি ক্ৰিকেট খেলি ভাল পায় তেওঁলোকৰ কাৰণে এইটো এটা মানে বেষ্ট অপৰচুনিটি ইয়াতে যদি তেওঁলোকে ভাল খেল খেলে ডাইৰেক্টলি আইপিএলত চান্স পাই যোৱাৰ সম্ভাৱনা আছে গতিকে লৰাসকল খেলা ধুলাত মন দিয়ক আগতে আমাৰ মা দেউতাসকলে খেলিবলৈ গলে আমাক পিটন দি ঘৰলৈ আনে তো আজিকালি মাক দেউতাক বিলাকে পইচা দি লৰা ছোৱালী বিলাকক খেলিবলৈ পিটি ঘৰৰ পৰা পঠায় সো দিনবিলাক অলপ উলট পালট হৈছে গতিকে ভালদৰে মনোযোগ দিয়ক খেলত ভাল খেলক আইপিএলত চান্স পালে লাইভ বনি যাব আপোনালোকৰ আগৈছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নলবাৰীৰ পৰা তো যোৱাকালি যেহেতু নিটৰ এক্সাম আছিলে অৰ্থাৎ 21 তাৰিখৰ দিনাখন নিটৰ এক্সাম আছিলে তো নলবাৰীৰ এটা এক্সাম চেণ্টাৰত এজন ব্ৰাহ্মণ যুৱকে এক্সাম দিবলৈ গৈছিল মানে নিটৰ এক্সাম দিবলৈ গৈছিল আৰু এইবাৰ নিটৰ এক্সামত কাৰা চেকিং কৰা হৈছে আনকি মোবাইল জেমাৰো তাতে লগোৱা হৈছে যাতে এটা বৃহৎ ৰেডিয়েছত কোনো ধৰণৰ যাতে কল আদান প্ৰদান নহয় বা হোৱাটছআপ ইণ্টাৰনেটৰ যাতে ব্যৱহাৰ কৰিব নোৱাৰে তো তাৰ কাৰণে মোবাইল জেমাৰো ব্যৱহাৰ কৰা হৈছিল এইবাৰ এক্সামত সিসিটিভি কেমেৰাটো পুৰা লাইভ চলি আছে তো সেই সময়তে পুৰা সিকিউৰিটি চেকিং কৰা হৈছিল সিকিউৰিটি চেকিং কৰোতে এজন ব্ৰাহ্মণ যুৱকৰ যি লগুন সেই লগুন খুলি পেলাবৰ কাৰণে বাধ্য কৰোৱা হৈছিল এজন পৰীক্ষাৰ্থীৰ আৰু তাৰ পাছতেই এতিয়া আমাৰ অসমৰ মানে ব্ৰাহ্মণ সমাজে এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া ব্ৰাহ্মণ সমাজ ভাল পোৱা নাই এই সন্দৰ্ভত তদন্ত কৰিবৰ কাৰণে ব্ৰাহ্মণ সমাজৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছে আৰু যদি সেই মৰ্মে তদন্ত নহয় তেনেহলে ইয়াৰ ওপৰত ব্ৰাহ্মণ সমাজে উচিত ব্যৱস্থা ল'ব বুলি কৈছে তো যোৱাকালি এক্সাম আছিলে আপোনালোকৰ ঘৰৰ কোনোবাইও যদি এক্সাম দিছিলে এক্সাম কেনেকুৱা হ'ল কমেন্ট সেকশনত জনাব আগৈছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অৰুণোদয় আঁচনিৰ ওপৰত তো আপুনিও যদি অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে তেনেহলে 30 জুনৰ ভিতৰত আপোনালোকে এতিয়া ডিবিটি একাউণ্ট খুলিব লাগিব বা আপোনালোকৰ বেংকৰ একাউণ্টৰ সৈতে ডিবিটি লিংক কৰিব লাগিব নহলে আপোনালোকে পইচা নাপাব আগতে অৰুণোদয় আঁচনিৰ পইচাসমূহ ডাইৰেক্টলি বেংকৰ একাউণ্টত দি দিয়ে কিন্তু এতিয়াৰে পৰা আধাৰ কাৰ্ডৰ জৰিয়তে অৰুণোদয় আঁচনিৰ পইচাসমূহ বিতৰণ কৰিব আৰু হেহে আপোনালোকক ডিবিটি একাউণ্ট থকাটো এতিয়া বাধ্যতামূলক কৰি দিছে তো ডিবিটি একাউণ্ট কি হয় কেনেকৈ ডিবিটি একাউণ্ট খুলিব এই সম্পৰ্কত আজি সন্ধিয়া 7 বজাত
আপোন নিউজ চেনেলটোত এটা ভিডিঅ' আপলোড কৰিম ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে চেনেলৰ লিংক থাকিব আপোন নিউজ তাত আপোনালোকে এ টু জেড ডিটেইলছত চাব পাৰিব যে এক্সেক্টলি DBT একাউণ্ট হয় কি কেনেকৈ খুলিব পাৰিব গোটেইবিলাক ডিটেইলছ আপোনালোকে পাই যাব তো ফলো কৰি ৰাখিব চাবগে পাৰিব ভিডিঅ'টো আৰু আপোনালোকেও যদি অৰুণোদয় আঁচনিৰ পইচা পায় তেনেহ'লে সুবিধা হ'ব আপোনালোকৰ এইবাৰৰ পইচাসমূহ লাভ কৰাৰ ক্ষেত্ৰত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে নগাঁৱত এজন কলকাতাৰ অপৰাধীক নগাঁৱৰ আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছে বুলি খবৰ লাই পৰিছে মানে নগাঁৱত এজন কলকাতাৰ পৰা মানুহ আহি বিজনেছ কৰিবৰ কাৰণে আছিলেহি নগাঁৱত কলকাতাৰ মানুহ এজন মানে ব্যৱসায় কৰিবৰ কাৰণে নগাঁৱত আছিলেহি আৰু সেই মানুহজনে নগাঁৱত থাকি নগাঁৱৰ আশে-পাশে ইফালে সিফালে য'তেই নহওক আৰু মানে চুৰি কাণ্ড সংঘটিত কৰাই আছিল আৰু তাৰ পাছত নগাঁও আৰক্ষীয়ে তেখেতক এৰেষ্ট কৰিছে তেখেতৰ পৰা প্ৰায় 300টা মান মোবাইল উদ্ধাৰ কৰিবলৈ নগাঁও আৰক্ষী সক্ষম হৈছে দেখিছে নহয় কলকাতা বিহাৰ এইবিলাকৰ পৰা মানুহবিলাক আহি অসমত এনেকুৱা 2 নম্বৰী কামবিলাক কৰি আছে আজিৰ পৰা এসপ্তাহ মান পূৰ্বে গুৱাহাটী ৰেলৱে ষ্টেচনত 7 জন মান বিহাৰী মানুহক মানে ধৰিছে অনা অসমীয়াক ধৰিছে যিসকল লোকে নেকি মানুহবিলাকৰ চেইন মোবাইল এই বস্তুবিলাক ট্ৰেইন ষ্টেচনৰ পৰা চুৰি কৰে তেওঁলোকে মানে পকেট মাৰে আৰু তেওঁলোকক অসম আৰক্ষীৰ এটা বৃহৎ দলে ধৰিবলৈ সক্ষম হৈছে গতিকে বাহিৰৰ পৰা অহাবিলাকে ইয়াতে তাণ্ডৱ চলাই আছে তো সেই কাৰণে বাহিৰৰ পৰা অহা মানুহবিলাকৰ ওপৰত অকণমান নাকি লগাবৰ হ'ল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে পবিত্ৰ ৰাম মন্দিৰৰ ওপৰত তো ৰাম মন্দিৰৰ পৰা প্ৰায় 200 কোটি টকা নাইকিয়া হ'ল বুলি খবৰ ওলাই পৰিছে যি ৰাম মন্দিৰত নেকি হাজাৰ হাজাৰ ভক্তগণে নিজৰ কষ্ট উপাৰ্জিত ধন ভগৱানলৈ বুলি দানপাত্ৰত আগবঢ়াইছিলে সেই দানপাত্ৰৰ পৰা প্ৰায় 200 কোটি টকা হিচাপৰ পৰা নাইকিয়া হৈ গ'ল বুলি খবৰ ওলাই পৰিছে তাতে যিসকল নেকি পুৰোহিতে কাম কৰে যিসকল পূজাৰীয়ে কাম কৰে তো তেওঁলোকৰ সৈতে মানে বিজেপিৰ সম্পৰ্ক আছে বুলি এতিয়া আম আদমি পাৰ্টিৰ তৰফৰ পৰা অৰবিন্দ কেজৰিৱালে অভিযোগ উত্থাপিত কৰিছে অৰবিন্দ কেজৰিৱালে কৈছে যে বিজেপিৰ ইয়াতে হাত আছে সেই 200 কোটি টকা আত্মসাৎ কৰাত এটা কিমান দূৰ হৈছে নাজানো বাৰু কিন্তু এটা ৰিপৰ্ট ওলাই পৰিছিলে তাত যিসকল পুৰোহিতে কাম কৰে তেওঁলোকে খুব মিনিমাম দৰমহা পায় আৰু সেই মিনিমাম দৰমহা পোৱা পুৰোহিতে কোটি টকীয়া ঘৰ বনাইছে কোটি টকীয়া গাড়ী কিনিছে অট্টালিকা বনাইছে তো এইবোৰ কৰিবলৈ তেওঁলোকে পইচা পাইছে ক'ৰ পৰা যি পবিত্ৰ ৰাম মন্দিৰত মানুহে 2 টকা 1 টকাকৈ পইচা দান বৰঙণি হিচাপে আগবঢ়ায় সেই টকা তেওঁলোকে আত্মসাৎ কৰিছে এটা বিজেপি ইয়াতে জড়িত আছে নে নাই নাজানো সেইটো অৰবিন্দ কেজৰিৱালে অভিযোগ উত্থাপিত কৰিছে কিন্তু পুৰোহিতসকল যে জড়িত আছে সেইটো কিন্তু খাটাং গতিকে ইয়াৰ ওপৰত উচিত তদন্ত হ'ব লাগে মোৰ মতেতো CBI লেভেলৰ তদন্ত হ'ব লাগে এটা 200 কোটি টকা এটা খবৰহে ওলাইছে মানে আনুমানিক এটা ৰিপৰ্টছ ওলাইছে কিন্তু যেতিয়া ভালদৰে তদন্ত কৰা যাব ন হয়তো এমাউণ্টটো বাঢ়িবও পাৰে আৰু তেতিয়া গম পোৱা যাব যে কোন জড়িত আছে কোন জড়িত নাই নে কি কয় আপোনালোকে কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ লাই পৰিছে আগন্তুক 2 বছৰৰ ভিতৰত আমাৰ অসমৰ ৰাইজে অসমতে উৎপাদিত হোৱা মাছ খাবলৈ পাব আমি বৰ্তমান বজাৰৰ পৰা মাছ কিনিবলৈ গ'লে দামী মাছৰ ভিতৰতটো লোকেল মাছবিলাক থাকে কিন্তু কম দামীৰ ভিতৰত চাবলৈ গ'লে আমি সেই মানে সালানী ৰৌ কেইটা কসমাছ কেইটা বমপ্লেট কেইটাৰ বাহিৰে কম দামত আমি বেলেগ মাছ কিনিবলৈ নাপাওঁ পুঠি মাছৰ 400 টকা কেজি দৰিকণা মাছৰ 400 টকা কেজি যি দৰিকণা মাছ যি পুঠি মাছ নেকি গাঁওবিলাকত আগতে এভেইলেবল পৰি থাকে আগতে আমাৰ ঘৰত মনত আছে মানে বাৰিষা কাল অহাৰ লগে লগে মানে কিমান যে মাছ খুকুৱাই নহয় মাছ খাই খাই আমনি লাগি যায় দনিকণা মাছ খাই আমনি লাগে মুৱা মাছ খাই আমনি লাগে গৰৈ কাৱৈ চেঙেলি এইবিলাক খাই মানে আমনি লাগি গৈছে যায় মাছ খাব নোৱাৰো হৰো ইফালে হিফালেটো দিয়াটো দিয়াই তাৰ উপৰিও ঢেৰ থাকি যায় তাৰ পাছত কি কৰে সেইখিনিক আপোনাৰ খুকুৱাই ৰাখি কিছুদিনৰ পাছত খুন্দি আপোনাৰ পাউডাৰ কৰি আমি খুকতি বুলি কওঁ সেইটো বনাই ৰাখে আৰু সেই বস্তুটো আমি ধৰি লওক গোটেই বছৰটো অলপকে উলিয়াই খাই থাকো আগতে তেনেকুৱা আছিল এতিয়া দনিকণা মাছ এটা পাবলৈ নাইকিয়া হ'ল মুৱা মাছ এটা পাবলৈ নাইকিয়া হ'ল 400 টকা কিলো মানে দাম শুনিয়ে ওচৰৰ পৰা আঁতৰি আহিব লাগে এতিয়া মাছৰ দাম কমৰ ভিতৰত কেৱল আপোনাৰ সেই কসমাছটো ৰৌ মাছটো আৰু বমপ্লেটটো তাৰ বাহিৰে আৰু বেলেগ মাছ নাই হয় না তাকো সেই মাছবিলাক আহে বহি ৰাজ্যৰ পৰা আৰু সেই মাছবিলাক অসমলৈ আনোতে
বহু পৰিমাণে কেমিকেল মিলাই অনা হয় যিবিলাক খোৱাৰ ফলত অসমৰ জনসাধাৰণৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিছে আৰু সেই কাৰণে এতিয়া অসম চৰকাৰে সিদ্ধান্ত লৈছে আমাৰ অসমতে এতিয়া মাছ উৎপাদন কৰা হ'ব আৰু অসমৰ ৰাইজৰ কাৰণে পৰ্যাপ্ত মাছ সাপ্লাই দিয়া হ'ব গতিকে আপোনালোকেও যদি মীন পালন কৰিম বুলি ভাবিছে তেন্তে আপোনালোকৰ কাৰণে এইটো এটা বেষ্ট অপৰচুনিটি আপোনালোকে চৰকাৰ ফালৰ পৰা প্ৰশিক্ষণো লাভ কৰিব আৰু চৰকাৰ ফালৰ পৰা মীন পালন কৰিবৰ কাৰণে আৰ্থিক অনুদানো লাভ কৰিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ আই পৰিছে নগাঁৱৰ পৰা নগাঁৱত আকৌ এবাৰ উচ্ছেদ অভিযান চলিব বুলি খবৰ ওলাই পৰিছে ইতিমধ্যে সাৰ্ভে চলিছে যে কোট চৰকাৰী মাটি আছে অবৈধভাৱে কোনে কোনে মাটি দখল কৰি আছে গোটেইবিলাক ইতিমধ্যে সাৰ্ভে চলি গৈছে তো সেই সাৰ্ভে প্ৰকাশ পাইছে যে বহু লোকে চৰকাৰী মাটিত প্ৰকাণ্ড পুখুৰী খান্দি ৰাখিছে এতিয়া নগাঁৱৰ মাটিত উচ্ছেদ অভিযান চলিব বুলি খবৰ ওলাই পৰিছে খবৰ ওলোৱা অনুসৰি হাতীচুং মৌজাৰ দুটাকৈ স্থানত এতিয়া চলিব উচ্ছেদ বেদখল ভূমি পৰিদৰ্শন কৰিলে মন্ত্ৰী কেশৱ মহন্তই বিধায়ক ৰূপক শৰ্মা সহ বিভাগীয় এটি দল উপস্থিত হয় আৰু জনাইছে যে পকি ঘৰৰ লগতে সন্দেহযুক্ত নাগৰিকে বনাই ৰাখিছে ডাঙৰ পুখুৰী আৰু গোটেইবিলাক এতিয়া খুব কম দিনৰ ভিতৰতে নগাঁৱত উচ্ছেদ চলিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে ইৰানে আকৌ এবাৰ হৰমুজ প্ৰণালী বন্ধ কৰি দিলে তো হৰমুজ প্ৰণালী বন্ধ কৰাৰ লগে লগে এতিয়া মানে খাৰুৱা তেলৰ জাহাজবিলাক মানে আদান প্ৰদান হোৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যাৰ ফলত নেকি বিভিন্ন দেশ এতিয়া আকৌ হাহাকাৰত ভুগিছে কাৰণ হৰমুজ প্ৰণালীৰ জৰিয়তে ম্যাক্সিমাম জাহাজবিলাক আহে ইন্ধনৰ মানে পেট্ৰল ডিজেল বা খাৰুৱা তেল কঢ়িয়াই অনা ম্যাক্সিমাম জাহাজ আপোনাৰ সেই হৰমুজ প্ৰণালীৰ জৰিয়তে আহে হৰমুজ প্ৰণালী বন্ধ কৰি দিয়াৰ লগে লগে মানে পেট্ৰল ডিজেলৰ কাৰণে হাহাকাৰ লাগে এতিয়া আমাৰ ভাৰতলৈ কিন্তু 3খন জাহাজ আহি আছে বুলি খবৰ ওলাই পৰিছে মানে হৰমুজ প্ৰণালী বন্ধ হোৱাৰ পূৰ্বেই আমাৰ ভাৰত অভিমুখে অহা 3খন জাহাজ হৰমুজ প্ৰণালী পাৰ হৈ আহিছে আৰু সেই 3খন জাহাজত প্ৰায় 8 লাখ মেট্ৰিক টন খাৰুৱা তেল আনি থকা হৈছে 8 লাখ মেট্ৰিক টন খাৰুৱা তেল ভাৰতলৈ বুলি আনি থকা হৈছে 24ৰ পৰা 1 জুলাই ভিতৰত মানে 24 জুনৰ পৰা 1 জুলাই ভিতৰত 3খন জাহাজ আহি আমাৰ ভাৰত পাবহি গতিকে ভাৰতে কিছুদিনলৈ চিন্তা কৰিব নালাগে যেতিয়ালৈকে এইখিনি তেল এদায় হ'ব তেতিয়ালৈকে হৰমুজ প্ৰণালী খুলিবই চাগে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে এখিনি খবৰ ওলাই পৰিছে চহৰীয়া মানুহবিলাকৰ কাৰণে মানে চহৰত থকা মানুহবিলাকৰ কাৰণেও যিবিলাক নেকি বিপিএল হিতাধিকাৰী নহয় তো তেওঁলোকৰ কাৰণে তো চৰকাৰে চৰকাৰী ঘৰ বনাবৰ কাৰণে একজেক্টলি চৰকাৰী নহয় ঘৰ বনাবৰ কাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত যিসকল টাউনীয়া মানুহ যিসকল আৰবান এৰিয়াৰ মানুহ তো তেওঁলোকক মানে চৰকাৰৰ ফালৰ পৰা পইচা বিতৰণ কৰে এটা তেওঁলোকে আবেদন কৰিব পাৰে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ আৰবান এৰিয়াৰ কাৰণে দ্বিতীয় সংস্কৰণ মুকলি কৰা হৈছে তো অনলাইনতে আপোনালোকে আবেদন কৰিব পাৰিব যদি আপোনালোকক লাগে চৰকাৰী ঘৰ তেনে আবেদন কৰক এইবাৰ 1 কোটি মানুহে চৰকাৰী ঘৰ পাব বুলি কৈছে আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে জিঅ' কোম্পানী ফালৰ পৰা জিঅ'য়ে মুকলি কৰিলে 200 টকীয়া এটা ৰিচাৰ্জ প্লেন অৱশ্যে এইটো ৰিচাৰ্জ প্লেন বুলি ক'ব নোৱাৰি এইটো এটা OTT প্লেন বুলি কৈছে য'ত নেকি আপোনালোকে 15টাতকৈও বেছি OTT প্লেটফৰ্মৰ সাবস্ক্ৰিপশ্যন লাভ কৰিব আপোনালোকে লাভ কৰিব পায় 30 GB ডাটা আনলিমিটেড 5G ডাটা আপোনালোকে ইউটিউব হটষ্টাৰ Amazon Prime Sony Live Z5কে আৰম্ভ কৰি বহুকেইটা OTT প্লেটফৰ্ম চাব পাৰিব আৰু তাৰ লগতে বহুখিনি লাইভ টিভি চেনেল আপোনালোকৰ মোবাইলতে চাব পাৰিব মাত্ৰ 200 টকাত তো যিখিনি ফেচিলিটি আগতে 1500 টকাত দিয়া হয় সেইখিনি ফেচিলিটি এতিয়া এমাহৰ কাৰণে 200 টকাত প্ৰদান কৰিছে লগতে 30 GB ডাটা আৰু আনলিমিটেড 5G ডাটাৰ ব্যৱস্থা আপোনালোকক কৰি দিয়া হৈছে তো আপোনালোকে যদি ঘৰত মানে সেই ব্যৱহাৰ কৰে আৰু কি বুলি মানে টিভি আপোনালোকৰ স্মাৰ্ট টিভি যদি আছে তো আপোনালোকে এই 200 টকা ৰিচাৰ্জটো কৰিব পাৰে য'ত নেকি আপোনালোকে সম্পূৰ্ণ OTT প্লেটফৰ্মৰ সাবস্ক্ৰিপশ্যন লাভ কৰিব আৰু লগতে লাভ কৰিব আপোনালোকে বিভিন্ন ধৰণৰ মানে লাইভ চেনেলবিলাক চাই থাকিব পাৰিব স্মাৰ্ট টিভিত ৰিচাৰ্জ কৰিলে কৰিব পাৰে তো আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰকেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ বিদায় মাগিছো ধন্যবাদ জয় অসম